ভগবন্ত অনন্ত আপনি কথা তুমি প্রিয়তম পরম দেবতা জানিয়ালো তুমি প্রিয়তম পরম দেবতা জানিয়ালো হরি কৃষ্ণ শঙ্কর গুরু হরি রাম the computer. The computer.
পুনাকার মরণ ক্রান্তি কান্তে পুত্র বৈষ্ণব কৃষ্ণ মাধব আমার জন্ম ধুলি নবমী সন্ধানী পত্র সমবেত হোৱা আজি পাঠাচাৰ্য লক্ষ্মীমাই বৰা আমাৰ সমৰ ব্যক্তি ডেকা আৰু সঞ্চালক কৰি থকা আমাৰ পৰম পুৰোহিত বান্ধৱ ভগৱন্ত একান্ত সেৱক হাতীপুৰীয়া বাপকে মুক্ত কৰি সমস্ত গুৰু প্ৰেমী ভক্তি প্ৰেমীৰ অপজ্ঞাহী দাতাৰ চৰণলৈ আমাৰ পুৱাৰ ভক্তিভা সেৱাভাৱে নিবেদন কৰিছো। আমি মহাপুৰুষ পিতা শ্ৰীমন্ত শংকৰদেৱে আমালৈ দি থোৱা মহৎ বাণী আমাৰ পৰলোকৰ বিত্ত আৰু আমাৰ জীৱনৰ উদ্দেশ্য লক্ষ্য সকলো শেষ সিদ্ধান্ত আমাৰ গন্তব্যস্থান অৰ্থাৎ লক্ষ্যস্থান এইবোৰ সকলো আমাক সন্ধান দিলে আৰু এতিয়া আমি গতি কৰি আছো, গৈ আছো। গুৰুজনৰ নিৰ্দেশিত পথেদি আমি অগ্ৰসৰ হৈ আছো। বাট দূৰণি, কিন্তু আমি এই বাট অতিক্ৰম কৰিম, সহজে অতিক্ৰম কৰিব পৰা ব্যৱস্থা আমাক দিছে। সেই ভক্তি মাৰ্গেৰে আমি আগবাঢ়ি গৈ আছো। গুৰুজনৰ পদনখচন্দ্ৰ প্ৰকাশিত হৈ আছে আৰু সেই নখচন্দ্ৰ প্ৰকাশিত মানে কেনেকৈ হৈ আছে এয়া আমি অনুধাৱন কৰি আছো। তেখেতে আমাক আগে আগে কৈ গৈ আছে কেনেকৈ যাব লাগে, কি কৰিব লাগে, এই কথাখিনি আমাক কৈ গৈ আছে। গুৰুজন আগে আগে গৈ আছে মানে কি তেখেতে বাক্য ৰূপে এই ভক্তি পথৰ সন্ধান আমাক দি আছে। আজি কালি আমি গম পাইছিলো দেৱতাসকল ভয়ত ত্ৰাসিত হৈছে, আন নালাগে ব্ৰহ্মা পৰ্যন্ত ত্ৰাসিত হৈ গৈছে আৰু গৈ ব্ৰহ্মা প্ৰমুখে সকলোৱে গৈ ভগৱন্তক প্ৰাৰ্থনা কৰিছে আৰু আকাশীবাণী হৈছে ভগৱন্তই সন্তুষ্ট হৈ যে মই সকলোৰে দুখ নিৰ্যান কৰিম। এই বুলি তাৰমানে ভগৱন্তই ভকতক যে ৰক্ষা কৰে তাৰ প্ৰমাণ আমাক দিব। এতিয়া লক্ষ্মীয়ে মায়ে সুন্দৰকৈ ঘোষাজনা সুন্দৰকৈ গাইছে। আমি এইজনা ঘোষাকে অৰ্থাৎ এই নামকে আমি ঘোষি থাকিম, এ ৰাম হৰি নিৰঞ্জন, ৰাম হৰি নিৰঞ্জন। নাম নাম মাত্ৰ নাম আমি ঘোষি থাকিব লাগে। অকল এতিয়া পঢ়োতেই ঘোষি থাকিব নালাগে, আমাৰ মনত এই ঘোষণাটো চলি থাকিব লাগে। আৰু গুৰুজনে আমাক
এই ৰাম হৰি নিৰঞ্জন নামৰ মহিমাৰ কথা ব্যাপক কৰিছে। দেৱে দেৱে উপাসনতে আছে, কৰিল আকাশী বাণী পাছে। দেৱে দেৱে উপাসনতে আছে, ৰাম হৰি নিৰঞ্জন কৰিল আকাশী বাণী পাছে। দেৱগণ নকৰিবা ভয়, কৰিবহো দৈত্যৰ প্ৰলয়। দেৱগণ ভয় নকৰিবা, অভয় দান দিছে যে মই ৰক্ষা কৰিম, সকলোকে দৈত্যৰ প্ৰলয় কৰিম। ইটো দুখ হইবে উপশান্তি, এই দুখৰ উপশাম ঘটিব, কিন্তু শুনা তাৰ মৰণৰ শান্তি। তাৰ মৰণৰ সময়টো শুনা, কেতিয়া মৰিব কি। কাণে পুত্ৰ বৈষ্ণৱ প্ৰহ্লাদ, কাংক কৰৈ জয় সানি বিবাদ। অতানে পুত্ৰ বৈষ্ণৱ প্ৰহ্লাদ, ৰাম হৰি নিৰঞ্জন কাংক কৰৈ জয় সানি বিবাদ। ৰাম হৰি নিৰঞ্জন আৰম্ভ হৈ গৈছে। যিদিনাই পুত্ৰ প্ৰহ্লাদৰ লগত বিবাদ আৰম্ভ কৰি দিব, সেইদিনাই তাৰ মৃত্যু লাহে লাহে তাক কাণে গ্ৰাস কৰিব। কৃষ্ণ বৈষ্ণৱ প্ৰহ্লাদ, বৈষ্ণৱৰ জুহি আচৰণ কৰাৰ লগে লগেই তাৰ আয়ুস কমি আহে। বসুদেৱলৈ চোচা মাৰি যাওঁতেই কংসৰ আয়ুসটো টুটি আহিলে। গতিকে বৈষ্ণৱৰ লগত যেতিয়াই বিবাদ কৰিব, তেতিয়াই তাৰ মৃত্যুৰ ঘণ্টা বাজিব। কৃষ্ণ এৰে শাক কৰিব নিজান, ভকতে জানা প্ৰাণ, তান পীড়া হৰিৰে নকহে, ভকতৰ দুখে থাকিও দেৱ অল্পতে খিজিবে প্ৰয়োজন, দেৱগণ নিবৰ্তিয়া দৈতেন্দ্ৰৰ চাৰি পুত্ৰ এয়া চাওক ভগৱন্তৰ অভয় বাণী। তাৰ প্ৰতি অভয় বাণী
ভকতৰ প্ৰতি আৰু ভকত আচৰণ কৰিলেই তাৰ মৃত্যু ঘণ্টা বাজে। যিদিনা প্ৰহ্লাদৰ বিবাদ আৰম্ভ কৰিব প্ৰহ্লাদৰ লগত, তেবে তাক কৰিব নিৰ্জান ভকতে সে জানা মোৰ কাণ ক্ৰীড়া কৰিলে নহয়। ভকতৰ দুখে নিদি দহে কিমান দয়া ভকতৰ কাৰণে। ভকতৰ দুখ দেখিলে ভগৱন্তৰ হৃদয় দহে। আমি নিজকে ভকত কৰিবৰ কাৰণে চেষ্টা কৰি আছো। কাৰ ভকত? যিজন দয়ালু কৃপালু ভগৱন্তই আমাৰ দুখ দেখিলে তেওঁৰ হৃদয় দহিব। গতিকে সেইজন ভগৱন্তৰ ভকত হবলৈ, সেইজন ভগৱন্তৰ দাস হবলৈ কোনে হেঁপাহ নকৰিব? কৃষ্ণ ভকতৰ দুখে হৃদি দহে। ভকতৰ ক্ৰিয়া দেখিলে তেওঁ হৃদয়ে কান্দি উঠে। নিৰ্ভয়ে থাকিও দেৱগণ অল্পতে সিজিবে প্ৰয়োজন। যোৱা দেৱগণ ভয় নকৰিবা, বেছি দিন নাই তোমালোকৰ প্ৰয়োজন সিদ্ধি হব। দেৱগণ নিবৰ দিয়া গৈলা, দৈত্যেন্দ্ৰৰ 4 পুত্ৰ বৈলা। আৰু আশ্বাসবাণী শুনি দেৱতাসকল ঘূৰি গল। ইতিমধ্যে দৈত্যেন্দ্ৰৰ 4টা সন্তান জন্ম হল। কৃষ্ণ প্ৰহ্লাদ বৈষ্ণৱ ভৈলা আদি বিষ্ণুক চিন্তনে ইন্দ্ৰিয় কৰিলা প্ৰাকৃতিক দেখন্দ আত্ম গুণে বিদ্যাত পাইব সৰ্ব তথাপি মনত দুখটো উদ্বেগন নাস্তিহা সুখটো হয়। কৃষ্ণ মাধৱ 4 পুত্ৰৰ ভিতৰত প্ৰহ্লাদ বৈষ্ণৱ হল। বিষ্ণুক চিন্তন্ত দিনে ৰাতি। আৰু ইন্দ্ৰিয়ক কৰিয়া নিয়ম, ইন্দ্ৰিয়বোৰক নিয়ম কৰিলে। অৰ্থাৎ যেতিয়া তেওঁ ঈশ্বৰৰ নাম লৈ থাকে তেতিয়া তেওঁ কাণে আন নুশুনে, মনটো আনলৈ ঢাপলি নেমেলে, চকুৱে আন বস্তু লক্ষ্য নকৰে। দেখি থাকে কিন্তু লক্ষ্যটো নকৰে। গতিকে ইন্দ্ৰিয়ক সেইদৰে নিয়ম কৰিলে। ভোগ পিয়া এইবোৰৰ প্ৰতি তাৰমানে অনুভৱ নাহে মনলৈ। আৰু প্ৰাণীক দেখন্ত আত্মা সম, আটাইতকৈ ডাঙৰ গুণ। সকলো প্ৰাণীকে দয়া কৰে, মৰম কৰে।
ৰূপে গুণে বিদ্যাত পাৰ্গত, ৰূপ গুণত আৰু বিদ্যাত পাৰ্গত, তথাপিতো গৰ্বভাৱ নাহে। দুখতো উদ্বেগ নাহি চিত্ত, দুখতো উদ্বেগ নাই, ঈশ্বৰে কৰাইছে এইভাৱে। আৰু ঈশ্বৰে মোৰ এয়া দুখ ভুগিবলৈ দিছে যদিও এই যে ইন্দ্ৰিয়ৰ প্ৰতি তেওঁ কোনো তাৰমানে মন ইন্দ্ৰিয় সুখৰ প্ৰতি তেওঁৰ মন নাই, তেওঁৰ মন আত্মাত লাগি আছে। এইটোৱেই পৰমাৰ্থ কথা যে প্ৰহ্লাদক শিলে তাৰমানে জাতিয়েও মাৰিব নোৱাৰে, সাপে খাই বিষ দিব নোৱাৰে। তাৰমানে কথাটো কেনেকুৱা যে প্ৰহ্লাদে আত্মাৰ পৰা মনত তাৰমানে আত্মাক মন লগাই দিছে, দেহত নাই তেওঁ। সেইকাৰণে দুখতো চিত্ত উদ্বেগ নহয় আৰু সুখতো আনন্দিত নহয়, অত্যাধিক আনন্দিত নহয়। কৃষ্ণ কৃষ্ণ হয় অসুৰ স্বভাৱ এৰি নন্দিত, কাম যিনি ভৈলা উপশান্ত। আচলতে মানুহৰ আমি তাৰমানে কোনোবা যে অসুৰ বুলি কওঁ বা দৈত্য দানৱ, এইবোৰ স্বভাৱতহে হয়, চবেই মানুহ, কিন্তু স্বভাৱ অনুসৰি তেওঁলোকৰ নামবোৰ হয়। এতিয়া বৈষ্ণৱ হৈ গ'ল প্ৰহ্লাদ, অসুৰ স্বভাৱ তেওঁৰ নাইকিয়া হ'ল, অসুৰৰ ল'ৰা হৈও অসুৰৰ স্বভাৱ নাই। আৰু কামজনী ভৈলা উপশান্ত, মনৰ কাম ভাৱ সম্পূৰ্ণ তেওঁৰ মনলৈ নাহে। মহাবলী ভূঞা দেৱজাক সাধু বুলি প্ৰশংসন তাক। দেৱতাৰ মহাবলী অসুৰ, কিন্তু প্ৰহ্লাদক দেৱতাসকলেও প্ৰশংসা কৰে। অসুৰৰ ল'ৰা হলেও তেওঁ প্ৰশংসা কৰে। কিয়? গুণৰ কাৰণে। পঞ্চবৰিষতে মহামতি ক্ৰীড়া এৰি কৰান্ত ভকতি, 5 বছৰতে 5 বছৰীয়া ল'ৰা ছোৱালীয়ে ধেমালি কৰে, কিন্তু তেওঁ ধেমালি এৰি ভকতি কৰিলে নাৰদৰ দৰে পঞ্চবৰিষৰ আমি অবধ চাৱাল, পাঞ্চিলেকে ধৰো গয়াতা সম্বাৰৱাল। ভকতি 5 বছৰতে নাৰদেও কৰিছিলে। ক্ৰিয়া এৰি কৰান্ত ভকতি নিতান্ত হৰিক কৰে ধ্যান,
সদায় নিতৌ তাৰমানে একান্ত মনে হৰি ধ্যান কৰে আৰু হৰি বিনে আন একো তেওঁ নেদেখে, সকলোতে হৰিয়ে দৰ্শন হয়। সেইকাৰণে সেই স্তম্ভটো তাৰমানে গোসাঁই দেখা পাইছিলে কৃষ্ণ। মনে গোবিন্দ কৃষ্ণ উপজয় প্রেম কৃষ্ণ চিন্তন বেলা পড়ন্ত বেলা কৃষ্ণ সদায় কৃষ্ণৰ গুণ কয়, সদায় কৃষ্ণৰ গুণহে প্ৰকাশ কৰে। চিত্ৰটো ধৰিল কৃষ্ণ গ্ৰাহে, কৃষ্ণ গ্ৰাহে আহি গ্ৰাহ ৰূপী তাৰমানে নামে তেওঁ হৃদয়ত বাহ ললে, নামে নেৰা হল কৃষ্ণ। এতিয়া যেতিয়া প্ৰহ্লাদে নাম নেৰা হল, নামেও প্ৰহ্লাদক নেৰা হল। গতিকে নিজে নিজে নাম আহি থাকে। ডাঙৰ কথা এইটোৱে আটাইতকৈ ভকতৰ লক্ষণ, যে নাম লওঁ বুলি নললেও নিশাহত তাৰমানে নামটো আহি থাকে। কিমান ডাঙৰ তাৰমানে কেনেকুৱা কথা। অভ্যাস কৰোঁতে কৰোঁতে গৈ তেওঁ নিজে মুখে নাম উচ্চাৰণ নকৰিলেও তাৰমানে উশাহ নিশাহত নামটো আহিয়ে থাকে। এয়ে ভকতৰ লক্ষণ। কৃষ্ণ নেই মনে গোবিন্দৰ পাব, কৃষ্ণত উপজয় প্ৰেম ভাব। গোবিন্দৰ চৰণ অহৰহ মনত থাকে। আৰু কৃষ্ণ হয় কৃষ্ণত চিন্তনতে দ্ৰৱে মন। কৃষ্ণ কথা চিন্তা কৰোঁতে তেওঁৰ মনটো দ্ৰৱিত হৈ যায়, তাৰমানে প্ৰেম ভাৱ উপজে। তেওঁ বেলা চৰন্ত চন্দন, আকৌ কেতিয়াবা কান্দেও তোমাৰ নাম মই কিয় কেতিয়াবা ল'বলৈ পাহৰো হয়তো, কিন্তু প্ৰহ্লাদেতো নাপাহৰে। এই যে ক্ৰন্দন কৰে এইটো আনন্দ, আনন্দ নাৰদৰ যেনেকে ধাৰাই শ্ৰৱণতে থাকে নয়নৰ নীৰ, অৰ্থাৎ আনন্দৰ চকুলো বৈ থাকে। কেহবলা হাসন্ত আহ্লাদে, কেতিয়াবা আনন্দত তাৰমানে হাঁহি থাকে। হাঁহিয়ে জীৱন বুলি কয়। যিমান পাৰে সিমান মানুহে হাঁহিব লাগে সদায়। হাঁহি হাঁহি দুখবোৰ পাতলাই দিব লাগে, তেতিয়া আয়ুস বৃদ্ধি হয় মানুহৰ। গতিকে ভক্তে অহৰহ হাঁহি থাকিব লাগে। তেওঁ বেলা হাসন্ত আহ্লাদে,
কত বিধ দাৱন্ত প্ৰহ্লাদে আৰু হাঁহি থাকে, কেতিয়াবা গীত গাই থাকে। কৃষ্ণ হেৰি কৰা গাই দিয়া আৰু আনন্দে কৃষ্ণ হয় গোবিন্দক আনন্দে ৰাখন্ত, আনন্দ মনেৰে গোবিন্দ গোবিন্দ বুলি চিঞৰি থাকে। লাজৰেৰে পতন নাচন্ত, কেতিয়াবা সেই ঈশ্বৰৰ নাম গাই গাই নৃত্য কৰে, নাচি থাকে। হৰি বুদ্ধি হয় আপোনাক হয়, তেওঁ নিজে হৰি বুদ্ধি হয়, অৰ্থাৎ আত্মাক উপলব্ধি হয়। ময়ো হৰি, মই হৰিৰ অংশ। এই ভাৱটো আহিলে আনন্দ বেছিকৈ লাগে মানুহৰ। যেতিয়া নিজে নিজৰ গুণ গাইছো বুলি ভাবিব পাৰো আমি যিহেতু ঈশ্বৰৰ অংশ, আৰু তুমি জগজীৱ তোমাক পুজিলে মিলে আপোনাতে যায়। তেওঁ জগতৰে জীৱ, তেওঁ পূজা কৰিলে তাৰ ভাগটো মই পাওঁ নিজে নিজে, যিহেতু মই তেওঁৰ অংশ। এই ভাৱটো যেতিয়া আহে তেতিয়া হৰি বুদ্ধি হয় আপোনাক কত কৰ কৃষ্ণৰ চেষ্টা। আৰু তেতিয়া সেই কৃষ্ণই লীলা কৰা, যেনেকৈ ঈশ্বৰৰ যি লীলা, সেই লীলাবোৰ নিজে কৰিবলৈ লাগে। এই গোপীবোৰৰ দৰে কৃষ্ণ আনন্দে লোটত যায় বহি, আনন্দ প্ৰেমানন্দ চকুলো বয়, ৰামাকে থাকন্ত কত ৰহি, কেতিয়াবা আকৌ ভাবি ভাবি ৰৈ থাকে। হৰি সতে তনু ৰোমাঞ্চিত, আনন্দ দেহৰ নোমবোৰো থিয় হৈ যায়। কৃষ্ণতে অৰ্পিল প্ৰাণ চিত, অৰ্থাৎ তেওঁ দেহৰ প্ৰতি তাৰমানে একোৱেই নাই, তেওঁ মন আৰু প্ৰাণ চিত্ত সকলো ভগৱন্তৰ চৰণত
সমৰ্পিত কৰি দিলে। ঈশ্বৰৰ বাহিৰে তেওঁ একো নাই। ভক্তিময় তনু ভৰি গৈ হৰি ভকত। কৃষ্ণ ଏହି ମାନେ କରନ୍ତ ଭକତି আন বিফলত নাহি মতি। এইদৰে ভকতি কৰিলে আন বিষয়ত অকণো মন নাই। কৃষ্ণৰ কিংকৰে শোভনে হৰি হৰি বোলা। হয়, মহাপুৰুষে এইদৰে ভকতৰ উদাহৰণ দি প্ৰমাণ দেখুৱাই কৈছে, তোমালোকেও মই কৃষ্ণৰ কিংকৰ হৈ কৈছো, তোমালোকেও সকলোৱে প্ৰহ্লাদৰ দৰে হৰি হৰি বোলা সৰ্বজনে। কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, নমস্কাৰ। আমি মহাপুৰুষৰ এই মহান বাণী আমি ব্যাখ্যা কৰিবলৈ যাওঁতে প্ৰহ্লাদৰ ভকতিৰ কথা আমাৰ নিচিনা সকলে সেই ভকতিৰ ৰসৰ কথা কেনেকৈ উপলব্ধি কৰিব, কেনেকৈ আনক বুজাম, প্ৰত্যেকেই নিজে নিজে বুজিবলৈ চেষ্টা কৰক। প্ৰহ্লাদৰ কাৰ্যবোৰ চাওক, অনুমান কৰক আৰু কৰি নিজেও সেই প্ৰহ্লাদৰ দৰে অন্যৰ পৰা মনটো আঁতৰাই আনি আত্মা সুখৰ কাৰণে ভগৱন্তৰ নাম জপ কৰক, নাম লৈ থাকক, আনন্দ কৰক। আৰু গুৰুজনে বাৰে বাৰে কৈ আছে, তোমালোকৰ কোনো ভয় নাই, কোনো শত্ৰু তোমালোকক একো কৰিবই নোৱাৰে। কাৰণ আমি ভগৱন্তৰ চৰণ তলত আশ্ৰয় লৈছো। আশ্ৰিতত পালন কৰা তেওঁৰ ধৰ্ম। কিন্তু আমি যদি আশ্ৰয়ৰ বাহিৰলৈ যাওঁ, ভগৱন্তৰ চৰণ চক্ৰৰ তলত আমি আশ্ৰয় লৈছো। আমি সেই আশ্ৰয়ৰ তলত, চক্ৰৰ তলত থাকিলে ৰ'দে বৰষুণে আমাক নেপায়, এইটো খাটাং। কিন্তু যদি সেই ছাতিৰ তলৰ পৰা ওলাই গৈ আমি ৰ'দত শুকাওঁ, বৰষুণত তিতো, তেতিয়া সেইটো ভগৱন্তৰ দোষ নহ'ব, সেয়া দোষ আমাৰ হ'ব। গতিকে আমি যাতে চৰণ চক্ৰৰ পৰা আঁতৰ হৈ নাযাওঁ। তাৰমানে আঁতৰ হৈ নাযাওঁ মানে কি? অৰ্থাৎ প্ৰভু ভগৱন্তৰ নাম যাতে আমি পাহৰি নাযাওঁ। আমি যেন পাহৰি নাযাওঁ, আমি যেন ভগৱন্তৰ চৰণ চক্ৰৰ তলত সোমাই আছো। গতিকে সেই ছাতি ধৰি থাকিব লাগিব, মানে নিজে ধৰি থাকিব লাগিব। কেনেকৈ ধৰিব? নামেৰে। আমি অহৰহ যদি নাম লৈ থাকো, তেতিয়া ভগৱন্তই আমাক এৰি থৈ কেতিয়াও, আমি নেৰিলে ভগৱন্তই নেৰে। আমিহে এৰি থৈ যাব পাৰো, ভগৱন্তই কিন্তু এৰো বুলি নকয়। মাধৱ মাধৱ মাধৱ। গতিকে এই কথাখিনি আমি মনত ৰাখি প্ৰহ্লাদৰ দৰে ভকতি কৰিব আমাৰ কাৰ্য নাই। তথাপিতো আমি চেষ্টা কৰো শক্তি চাই ভক্তি। গতিকে নিশ্চয় ভগৱন্তই আমাক কৃপা কৰি আছে, কৰিলে, বহুত কৰিলে কৃপা। এতিয়া আমি ভগৱন্তক কৃপা কৰক কৰক বুলি কোৱাৰ দৰকাৰ নাই। কাৰণ নকৰিলেহে কৰক কৰক বুলি আমি কৈ থাকিব লাগে। ভগৱন্তটো আমাক কৰিয়ে আছে কৃপা, আৰু কৰি থাকিব। আমি এৰিলেহে, তাৰমানে ভগৱন্তই আমাক নেৰে, কিন্তু আমি যদি এৰো তেতিয়াহে আমি ৰ'দে বৰষুণে তিতাম বা তিতিম। গতিকে চৰণ চক্ৰ ধৰি ৰাখিম কেনেকৈ? নামেৰে।
কৃষ্ণ মাধৱ মাধৱ এইখিনি ক'বলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাৰ পৰা মৰিবন কৰিব কোটি কোটি ঘৰৰ অপৰাধ হৈছে কৰমৰি বুঢ়া হে হৰি মুখত হে নগান সমী উপকৃতাম সমী উপকৃতাম শ্ৰীমন্ত শংকৰ হৰি জানা জ্ঞান কল্পতৰু কাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ 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 তুমি ধৰাই দিয়া কৃষ্ণ মাধৱ কৃষ্ণ আমি ধৰাই দিছোঁ এই মতে পৰন্ত আন বিষয়ত নাহিৰতি কৃষ্ণৰ কিংকৰে হৰি হৰি বোলা জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত কৃষ্ণ কৃষ্ণ হৰি আনন্দী নাহিকে মননে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল মোক ৰক্ষা কৰিও ৰাম